গোৱালপাৰা জিলাৰ জলেশ্বৰ কেন্দ্ৰীয় পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জলেশ্বৰ উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোক উপস্থিত থকা সভাখনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা অৰুণোদয় ৩.০ৰ ভাৰ্চুৱেল অনুষ্ঠানটো পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ৰাইজক প্ৰদৰ্শন কৰা হয়। সভাখনত জলেশ্বৰ সমষ্টিৰ কেইবাহাজাৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯,৯২,১৬৭ গৰাকী নতুন হিতাধিকাৰীৰ নাম সংযোজন কৰা হ'ব অৰুণোদয় আঁচনিত। উক্ত অনুষ্ঠানত উপস্থিত থাকে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা, জলেশ্বৰ সমষ্টিৰ বিজেপিৰ যুৱ নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য উছমান গনি, লক্ষীপুৰ ৰাজহ চক্ৰৰ বিষয়া ৰাজীৱ গগৈ, জলেশ্বৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হেমকান্ত বৰা, গোৱালপাৰা জিলা খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক বিষয়া দিব্যজ্যোতি বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যদি কোনোবাই পয়সা বা উৎকর্ষার প্রমাণ পাও আমি ডাইরেক্ট তাক জেলত সমাই দিম আর আপনাদের 1 টাকা নিব। কোনোবাই যদি মিছা কোনো জুলুম করে মই জানো কোনে কোনে পয়সা বিচারে আমার হাতত ইতিমধ্যে তথ্য আছে। ইতিমধ্যে আমার সন্মানীয় বিধায়ক ডাঙৰীয়াও মোক জনাইছে যে কিছু দুষ্ট চক্ৰ আৰম্ভ হৈছে। গতিকে এই মঞ্চত আমার সার্কেল অফিসার কেনেধৰণে আমি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব লাগিব, কি কি চৰ্ত পূৰণ কৰিব লাগিব, এই গোটেই বিষয়খিনি ছাৰে খুব সুন্দৰকৈ আপোনালোকক বুজাই দিছে, আপোনালোকেও শুনিছে। গতিকে এই বিষয়ে আমি আৰু নতুনকৈ আপোনালোকক কিবা ক'ব লাগিব বুলি মই ভবা নাই। মই মাত্ৰ দুটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। ছাৰেও আমাৰ বৰ্তমানে মুখ্যমন্ত্ৰী মহোদয়েও সেইটো কথা কৈছে যে আপোনালোকে যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকেও নতুনকৈ দ্বিতীয় সংস্কৰণৰ কাৰণে আপোনালোকে প্ৰপত্ৰ ফিল আপ কৰিব লাগিব, এপ্লিকেশ্যন কৰিব লাগিব। গতিকে আপোনালোকে এইটো ভাবি নাথাকিব যে আমিতো অলৰেডি পাই আছোঁ, ইতিমধ্যে আমাৰ একাউণ্টত পইচা আহি আছে, গতিকে আমি অট'মেটিক তৃতীয় সংস্কৰণৰ কাৰণেও আমি যোগ্য বুলি আপোনালোকে নিজে বহি নাথাকিব। আপোনালোকে গম পাইছে ৰাজ্যজুৰি অৰুণোদয় 3.0 আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্বকালৰ সকলোৰে আদৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলে।